হয় পুনৰ ভয়াবহ বানৰ কবলত পৰিছে যমুনামুখৰ বিস্তীৰ্ণ অঞ্চল আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত কহাৰ গাঁৱত আৰু মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ দৃশ্য দেখুৱাবলৈ আচলতে এয়া হৈছে কহাৰ গাঁৱৰ দৃশ্য আৰু কহাৰ গাঁৱত এনেদৰে বানৰ দ্বিতীয়টো বানৰ কবলত পৰিছে আৰু সম্পূৰ্ণৰূপে কহাৰ গাঁৱৰ পথৰ ওপৰেদি পানী বাগৰা পৰিলক্ষিত হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে এই ঠাইডোখৰত সম্পূৰ্ণৰূপে যাতায়াত ব্যাহত হৈ পৰিছে এনেদৰে মানুহে নাও লৈ তেওঁলোকে ওখ ঠাই বিচাৰি তেওঁলোকে জাপলি মেৰা পৰিলক্ষিত হৈছে মই মোৰ সহযোগীক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আচলতে এয়া হৈছে যমুনামুখৰ কহাৰ গাঁৱৰ দৃশ্য আৰু কহাৰ গাঁৱত বছৰটোৰ দ্বিতীয়টো বানে বাৰুকৈয়ে প্লাৱিত কৰিছে আৰু নিত ন অঞ্চল ইতিমধ্যে কপিলী নৈৰ বাৰণী পানীয়ে ইতিমধ্যে প্লাৱিত কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে যোৱা কিছুদিন পূৰ্বেও এই ঠাইডোখৰত ভয়াৱহভাৱে বানে বিধ্বস্ত কৰিছিল আৰু কিছুদিন মান নাযাওঁতে পুনৰ আন এক ভয়াৱহ বানপানীয়ে ইতিমধ্যে জলাকলা হৈছে সাধাৰণ ৰাইজক আৰু এই পথছোৱাত ইতিমধ্যে সম্পূৰ্ণৰূপে যাতায়াত ব্যাহত হৈ পৰিছে মোৰ সহযোগীয়ে দেখুৱাই আছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে যিসকল ৰাইজ আছে তেওঁলোকে নিৰাপদ ঠাই বিচাৰি এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে বছৰটোৰ দ্বিতীয়টো বানত এনেদৰে বাৰুকৈয়ে বিধ্বস্ত কৰিছে মোৰ সৈতে এগৰাকী ইয়াৰে স্থানীয় ৰাইজ আছে মই ক'ব পাৰিম এই ইয়াতে গাঁৱত চাওঁজোৰা বুলি ঘৰতে আছে তেনেকুৱা টাইপত ঘৰটো পোৱা নাই তেনেকৈ দিয়ে মাজে সময়ে তেনেকুৱা আৰু এয়া আছিল কহাৰ গাঁৱৰ ৰাইজৰ প্ৰতিক্ৰিয়া আচলতে তেওঁলোকে বৰ্তমানে খাদ্যৰ সংকটত ভুগিছে একাংশ লোক কাৰণে একাংশই তেওঁলোকে জীৱকুলক লৈ চিন্তিত হৈ পৰিছে আৰু একাংশই এনেদৰে দেখিবলৈ পোৱা গৈছে যে হাতত তেওঁলোকে চাউল দালি চিৰা লৈ পেলাই এনেদৰে অহা পৰিলক্ষিত হৈছে আমাৰ ঘৰৰ পানী এতিয়া বৰ্তমান 3 দিনেই হ'ল আজিলৈকে উঠা আজি আৰু মানে ৰাতিৰ ভিতৰত শুকাইছিলে এতিয়া ৰাতিপুৱা 8টা বজাৰ ভিতৰত আৰু পানী বাঢ়ি মানে আৰু ঘৰ গাঁৱলৈ সোমাই আছে হয় চৰকাৰৰ সা সুবিধা এতিয়া আমাৰ গাঁওবুঢ়াই এইবিলাক যোগাযোগ কৰে গাঁওবুঢ়াই যোগাযোগ কৰিব পাৰিছে যদি আমি বাৰু কিবা পাম বুলি এটা আশাবাদী আছোঁ বৰ্তমানলৈকে নাই হয় আছিল আৰু একাংশ এনেদৰে তেওঁলোকে চাউল দালি লৈ অহা পৰিলক্ষিত হৈছে কি এইবাৰ আমাৰ দোকানৰ পৰা আনিছোঁ কহাৰ গাঁও হয় এই আপোনাৰ 50 ঘৰমান মানুহ পানীত আবদ্ধ হৈ আছে হয় বৰ্তমান বাঢ়ি আছে হয় নাই চৰকাৰৰ পৰা একো পোৱা নাই এই 3 দিন বৰ্তমান 3 দিন হৈছে এই 3 দিন মানে পানীতে ভুগি থকা নিচিনা হৈছে আৰু হয় বাকী মানুহখিনি চৰকাৰে এটা অমৃত সৰোবৰ ফিচাৰী খান্দি পেলাই এটা ওখ টিলা বনাই থৈছে এই তাতে মানুহখিনি আছে আৰু হয় এয়া আছিল কহাৰ গাঁৱৰ ৰাইজৰ প্ৰতিক্ৰিয়া আচলতে তেওঁলোকে 3 দিন ধৰি তেওঁলোকে এনেদৰে পানীত প্লাৱিত হৈ পৰিছে আৰু যাৰ ফলত তেওঁলোকে খাদ্যৰ সমস্যাত পৰিছে বুলি জানিব পাৰিছে আৰু ইতিমধ্যে তেওঁলোকে দোকানৰ পৰা তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ কিনি আনি তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লগা এক পৰিস্থিতিৰ সৃষ্টি হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ